টেট পৰীক্ষা সন্দৰ্ভত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে মন্তব্য কৰিছে পিছুৱাই দিয়া হৈছে টেট কাম ৰিক্ৰুইটমেণ্ট পৰীক্ষা আৰু ৰিক্ৰুইটমেণ্ট পৰীক্ষাৰ দিন সলনি কৰা হৈছে 19 জানুৱাৰীত অনুষ্ঠিত হ'ব সেই পৰীক্ষা শিক্ষকৰ প্ৰতিবাদ সন্দৰ্ভত মন্তব্য কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে বিভাগে সকলো কথা বিবেচনা কৰি আছে বুলি মন্তব্য কৰিছে শিক্ষামন্ত্ৰীগৰাকীয়ে মই নিজেই শিক্ষকসকলৰ সৈতে কেইবালানিও আলোচনাত মিলিত হৈছো বুলিও কৈছে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে আইনৰ আওতাত থাকি বিত্তীয় বিভাগৰ নিৰ্দেশ মানি আমি সকলো মীমাংসা কৰিবলৈ চেষ্টা কৰি আছো বুলি মন্তব্য কৰিছে শিক্ষামন্ত্ৰীগৰাকীয়ে শিক্ষামন্ত্ৰীয়ে কি কৈছে ভাষ্য শুনাব বিচাৰিছো খিনি বিবেচনা কৰি আছে মই কেবালানিও তেওঁলোকৰ লগত আলোচনা কৰিছো আৰু অসম চৰকাৰখন তেওঁলোকৰ সমস্যাৰ প্ৰতি যথেষ্ট সংবেদনশীল কিন্তু আইনৰ কথা আছে বিত্ত বিভাগৰ আমাৰ যিসমূহ গাইডলাইন আছে তাৰো কথা আছে গতিকে আইনৰ আওতাৰ ভিতৰতে বা সামান্য কিছু য'ত আপোনাৰ তেওঁলোক কোনো প্ৰশাসনিক বা কাৰিকৰী কাৰণত তেওঁলোকৰ যদি থাকি গৈছে গোটেইখিনি পৰীক্ষা কৰি থকা হৈছে আমি এটা সুমীমাংসাৰ কাৰণে পিছুৱাই দিছে গতিকে আজি আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড তেওঁলোককে পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব দিয়া হৈছে গতিকে 15 দিন পিছুৱাই এতিয়া 19 জানুৱাৰীত পৰীক্ষা অনুষ্ঠিত কৰাৰ কাৰণে সিদ্ধান্ত লৈছে বুলি মোক সভাপতি জনাইছে গতিকে টেট জিটি গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ যিটো টেট কাম ৰিক্ৰুইটমেণ্ট পৰীক্ষা এইটো ইয়াৰ নতুন দিন